यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি এইখন ঘৰলৈ এটা কেঁচুৱা আহিব এইটো এটা সকলোৰে কাৰণে ভাল খবৰ হয়নে নহয় বাৰু কিয় নহ'ব গোটেই ঘৰখনৰ কাৰণে ভাল লগা খবৰ মোৰতো শুনিয়ে ভাল লাগিছে বাইদেৱে কথাটো শুনি কিন্তু একেবাৰে ভাল পোৱা নাই কি মই কথাটো কোৱাৰ লগে লগে বাইদেৱে যেনেকুৱাহে অস্বাভাৱিক আচৰণ কৰিলে নহয় এটা অবোধ শিশু মাকৰ গৰ্ভত স্থিতি লোৱাৰ পাছত ঠিক আৰু মৃত্যুৰ কাৰণ হ'ব নোৱাৰে কিন্তু এই কথা জিতৰ ভাগ্যচক্ৰত লিখা আছে মই এইবিলাক বিশ্বাস নকৰোঁ মানুহৰ ভাগ্য সদায় মানুহে নিজেই নিয়ন্ত্ৰণ কৰে মায়ে দেখোন কথাবোৰ বৰ সহজভাৱে ল'ব পৰা নাই বৰ মায়ে তেখেতে যেন বৰ ভাল পোৱা নাই যেন লাগি আছে বৌয়ে জিতৰ বিয়াৰ কথা ওলোৱাৰ পৰাই এই কথাটো কৈ আছে তাৰ বোলে সন্তান জন্ম হোৱাৰ আগতেই এইবোৰ কথা সঁচা হ'ব পাৰে নেকি কচোন অনৰ্থক কথা কিছুমান নহয় এইবোৰ অনৰ্থক হ'লেও বৌয়ে বিশ্বাস কৰি লৈছে বৌৰ বিশ্বাসকতো আমি অপমান কৰিব নোৱাৰোঁ বৰমা শুনাচোন তুমি কিন্তু চবকে আমাক কিবা এটা স্পেচিয়েল বস্তু বনাই খুৱাব লাগিব দেই কিয় আৰে তুমি জীৱনত প্ৰথমবাৰৰ বাবে আইতা হ'বলৈ ওলাইছা গতিকে কিবা স্পেচিয়েল বস্তু বনাই নোখোৱালে হ'বনে আৰে ৰ'বা না বৰমা কিবা এটা বনাই খুৱাবলৈ কোৱা তুমি যে পাত্তা নিদিয়াকৈ গুচি যাব খুজিছা তোক কিবা স্পেচিয়েল বনাই খুৱাবলৈ মোৰ অকণো ফূৰ্তি লাগি থকা নাই ফূৰ্তি লগা নাই কিয় বৰমা তোমাৰ আইতা হ'বলৈ মন যোৱা নাই নাই যোৱা মোৰ আইতাক হ'বলৈ অকণো মন যোৱা নাই বৰঞ্চ ভয়হে লাগিছে এতিয়া বুজিলোঁ ইমান ডেকা বয়সত তোমাৰ আইতা হ'বলৈ মন যোৱা নাই নহয় জানো নাতি আইতা আইতা বুলি মাতিলে বহি হৈ যাম বুলি ভয় কৰিছা নেকি নাই কৰা বৰঞ্চ আইতাক হ'বলৈ গৈ মই নিজৰ ল'ৰাক হেৰুৱাম বুলি ভয় লাগিছে জিতৰ ভাগ্যচক্ৰত লিখা আছে জিতৰ পত্নীৰ গৰ্ভত সন্তানে স্থিতি ল'লে জিতৰ মৃত্যু হ'ব কি সেইকাৰণে মোৰ ভয় লাগিছে পুষ্পা কি কৰি আছা বাইদেউ দেখোন আপুনি কেতিয়া আহিলে আধা ঘণ্টামান হ'ল কালি মায়ে কল কৰিলে সেইকাৰণে মই আহিব লগা হ'ল আপুনি অহা মই গমেই পোৱা নাই ৰ'ব মই কিবা এটা খোৱাৰ যোগাৰ নাই নাই নালাগে মই চাহ একাপ খালোঁ একেবাৰে ভাতকে খাম দিয়া ভাত খাবলৈ সময় আছে নহয় মই ফটকৈ কিবা এটা বনাই আনিছোঁ হ'ব নালাগে তুমি বহাচোন তোমাৰ লগত দুটামান কথা আছে মোৰ মায়ে ডাঙৰ সমস্যা এটালৈ মোক কল কৰিছিলে পিছে ইয়াতহে আহি গম পালোঁ মাৰ সমস্যাটো ডাঙৰেই মাৰনো এনে কি সমস্যা হৈছে বাইদেউ সমস্যাটো হৈছে তোমাৰ পৰা
মানে তোমাৰ এই গৰ্ভত থকা সন্তানটোৰ পৰা। এই সন্তানটোৰ কাৰণে মাৰ বহুত ভয় হৈছে জানা। এই সন্তানটোৰ কাৰণে যিটোক হেৰুৱাব লাগিব বুলি মায়ে খুব ভয় খাইছে। মই কথাটো বুজা নাই বাইদেউ। মোৰ সন্তানৰ কাৰণে এখেতক হেৰুৱাব লাগিব, তাৰ মানেটো কি? তাৰ মানেটো হৈছে ৰবি বাইদেউ, তাৰ মানে পুষ্পাক তই বুজাব নালাগে। কিয় বুজাব নালাগে? তাইকতো বুজাবই লাগিব, কাৰণ তাইহে মাৰ মনৰ ভয় শংকাবোৰ দূৰ কৰিব পাৰিব। এইবোৰ মাৰ অহেতুক শংকা, এইবোৰ অদৰকাৰী মনৰ ভাৱ মায়ে নিজে আঁতৰাব লাগিব। কিন্তু মাৰ মনত এই ভয় শংকাবোৰ কিয় সৃষ্টি হৈছে তই জাননে নাই? এই ভয়টোৱে মানুহজনী কি অৱস্থা কৰি পেলাইছে তই দেখিছনে নাই? নিজৰ মনৰ মাজত নিজে কিবা এটা ধাৰণা সৃষ্টি কৰিব, তাত মই কি কৰিম? কিন্তু তই জানো বিচাৰ মাক এই ভয়টোৱে খুলি খুলি খাওঁ? শুনকচোন, আপোনালোকে মোক কথাটো বুজাই নকয় কিয়? মাৰ মনত ভয় হৈছে যে তোমাৰ এই সন্তানটোৱে জিতৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। কি? অঁ, এয়াই জিতৰ ভাগ্যৰ লিখন। মিছা কথা, এইবোৰ চব মিছা কথা পুষ্পা। কিন্তু মায়ে মোক কৈছিল এখেতৰ বিয়াৰ পিছতহে বিপদ হ'ব, কিন্তু বিয়াৰ পিছততো এখেত ঠিকেই আছে। বিয়াৰ পাছত তাৰ সন্তানে গৰ্ভত স্থিতি লোৱাৰ পাছতহে আহিব আচল বিপদ। এয়া আমাৰ পৰম বিশ্বাসী বাবা এজনে কৰা ভৱিষ্যতবাণী। যিজন বাবাই ভৱিষ্যতবাণী কৰিছিল তোৰ আৰু ভিন্দৰ যোৰাটো ৰাজযোৰা আছিল, তহঁতৰ বোলে হৰগৰিৰ সংসাৰ হ'ব। বাইদেউ, কি হ'ল মা? আপোনাক বৰ গহীন যেন লাগিছে। আজি অঞ্জলিহঁতৰ ঘৰলৈ গৈ কিবা এটা দেখোন ভাল নালাগিলে। কিয় মা? অঞ্জলিয়ে বৰ ভালকৈ কথা বতৰা নাপাতিলে নেকি? নে ক'ব নলগীয়া কিবা কথা ক'লে? কথা বতৰাবোৰ ঠিকেই আছে, কিন্তু মানুহবিলাকৰ মনবোৰ দেখোন কিবা মুকলি নহয়। ঘৰখনৰ পৰিৱেশটো ভাল হ'ব, মা দেউতাৰ মনবোৰ মুকলি হ'ব, কিন্তু সি জন্ম হোৱাৰ আগতে অশান্তিৰহে সৃষ্টি কৰিলে। একো অশান্তি হ'ব নিদিওঁ মই। দৰকাৰ হ'লে আমি এইখন ঘৰৰ পৰা গুচি যাম, বেলেগ ক'ৰবাত গৈ আমাৰ সন্তানক জন্ম দিম। অঞ্জলি এইবোৰ কথা জানো সঁচা হ'ব পাৰে? পাৰে, মানুহে অন্তৰৰ পৰা বিশ্বাস কৰা কিছুমান কথা সঁচা হ'ব পাৰে। তেন্তে মই কি কৰিব লাগিব কওক বাইদেউ? মাৰ ভয় দূৰ কৰিবৰ কাৰণে, এখেতৰ জীৱন বচাবৰ কাৰণে মোক যি কৰিবলৈ কয় মই তাকেই কৰিম। তোমাৰ পৰা এনেকুৱা এটা পজিটিভেই মই আশা কৰিছিলোঁ। মই জানো তুমি আমাৰ ঘৰখনৰ অমংগল হোৱাটো কেতিয়াও নিবিচাৰা। কেতিয়াও নিবিচাৰোঁ বাইদেউ। ঘৰখনৰ মংগলৰ কাৰণে মই যি কৰিব লাগে তাকে কৰিম। তুমি তোমাৰ গৰ্ভত থকা সন্তানটো পাহৰি যাব লাগিব। সেই সন্তানটো গ্ৰ'থ হোৱাৰ আগতে তাক নষ্ট কৰি পেলাব লাগিব। বাইদেউ, নাই বাইদেউ, নাই, নোৱাৰোঁ মই। এনেকুৱা কথা নক'ব বাইদেউ। মোৰ সন্তানক
জন্মৰ আগতে শেষ কৰি দিয়া কথা নক'ব। এনেকুৱা কৰিলেহে জিতৰ জীৱনটো বাচি থাকিব পুষ্পা। পুষ্পা 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 মই আছোঁ পুষ্পা। বাইদেউ তই ইয়াৰ পৰা যাচোন। জিত তই তাইক বুজা। মই যাব দিছোনে নাই? ওলা! পুষ্পা পুষ্পা শুনাচোন, একো নাই, মই আছোঁ। আহিলে মা? এওঁ নাহিলে যে মা? সি মোক নমাই থৈ ক'ৰবালৈ ওলাই গৈছে। কি হ'ল মা? আপোনাক বৰ গহীন যেন লাগিছে। আজি অঞ্জলিহঁতৰ ঘৰলৈ গৈ কিবা এটা দেখোন ভাল নালাগিলে। কিয় মা? অঞ্জলিয়ে বৰ ভালকৈ কথা বতৰা নাপাতিলে নেকি? নে ক'ব নলগীয়া কিবা কথা ক'লে? কথা বতৰাবোৰ ঠিকেই আছে, কিন্তু মানুহবিলাকৰ মনবোৰ দেখোন কিবা মুকলি নহয়। কিবা এটা যেন গোমা গোমা পৰিৱেশ। তাইনো কি কথা পাতিলে মা? তাইৰো মনটো বৰ গধুৰ। কথা ক'লেই চকু চলচলীয়া হৈ পৰে। তাইক বাৰু ঘৰৰ মানুহে কিবা টৰ্চাৰ কৰে নেকি মা? তাইক লগ পালে এনেকুৱা লাগে যেন তাই মনৰ মাজত এসোপামান দুখ লুকুৱাই ৰাখে সদায়। ছোৱালীজনীয়ে সৰুৰে পৰা দুখেই পাই আহিছে। সুৰজিতহঁত ধনী মানুহ যদিও সিহঁতৰ ঘৰৰ মানুহখিনিৰ মনবোৰ বৰ ভাল নহয় নেকি? পুষ্পা তুমি মিছা মিছি কন্দা কটা কিয় কৰি আছা? বাইদেৱে ক'লে বুলি আমাৰ সন্তানটোক জন্মৰ আগতে মাৰি পেলাম নেকি? ভাবিছিলোঁ সন্তান এটা জন্ম হোৱাৰ পিছত ঘৰখনৰ পৰিৱেশটো ভাল হ'ব, মা দেউতাৰ মনবোৰ মুকলি হ'ব। কিন্তু সি জন্ম হোৱাৰ আগতে অশান্তিৰহে সৃষ্টি কৰিলে। একো অশান্তি হ'ব নিদিওঁ মই। দৰকাৰ হ'লে আমি এইখন ঘৰৰ পৰা গুচি যাম, বেলেগ ক'ৰবাত গৈ আমাৰ সন্তানক জন্ম দিম। তেনেকৈ নক'বাচোন। যদি আমাৰ সন্তানৰ কাৰণে সঁচাকৈ তোমাৰ কিবা অমংগল হয়, আমি ঘৰৰ পৰা ওলাই গ'লে জানো অমংগলবোৰ দূৰ হ'ব? তুমিও মাৰ দৰে ভবা হৈছা নেকি? মোৰ সন্তানে মোৰ মৃত্যুৰ বাবে তোমাৰ গৰ্ভত স্থিতি লৈছে বুলি তুমিও বিশ্বাস কৰা নেকি? বিশ্বাস মই নকৰোঁ, কিন্তু চবৰে কথাবোৰ শুনি শুনি মই ভাবিবলৈ বাধ্য হৈছোঁ। ভাবিবলৈ বাধ্য হৈছা? কি ভাবিছা তুমি? সকলোতকৈ ওপৰত মই তোমাক বিচাৰোঁ। তোমাক বচাবৰ কাৰণে মই যদি সন্তানটো নষ্টও কৰিব লগা হয়, তেতিয়া মই তাকো কৰিব পাৰোঁ। কোনখন মুখেৰে এইবোৰ কথা কৈছা তুমি? মাক ক'বলৈ ওলাই তুমি এইবোৰ কথা কোৱা? তোমাৰ বেয়া নালাগে? তোমাৰ মগজৰ গণ্ডগোল হৈছে নেকি? তাই সংসাৰখন ভালদৰে চলাই থকা হ'লে এতিয়ালৈ তাই মাক হ'লহেঁতেন। এতিয়া আৰু সৰু হৈ থকা নাই। এতিয়া বৌক কথাটো বুজোৱা যায় কেনেকৈ? হেৰি, বাইদেউক নহয় দাদাইহে বুজাব পাৰিব। আপুনি দাদাৰ লগত কথাটো পাতকচোন। কওক বোলে এইবোৰ ভাল মানুহৰ কথা হোৱা নাই।
বাইদেউক যেনে তেনে বুজাব পৰা গ'লহেঁতেন জানেনে, কিন্তু এই মল্লিকাজনীয়েহে গোটেই ঘৰখনত আহি খেলি মেলি লগাব লাগেনে? ঘৰখনত কি যে অশান্তিবোৰ হ'বলৈ লৈছে। পুষ্পা ইমান ধুনীয়াকৈ ঘৰখন চিজিল কৰি পেলাইছিল, মাজতে একো অশান্তিখন হ'ল চোৱাচোন। এই মল্লিকাজনীনো বাৰু কি দৰকাৰ কওকচোন? নিজৰ সংসাৰখন ঠিকমতে চলাই থাকিলেই হ'ল, তাকে নকৰি আকৌ লোকৰ সংসাৰৰ মাজত গণ্ডগোল কৰিব লাগেনে? বৌৱে মাতি আনি তাইক কিবা ক'লে চাগে, মাকৰ দুখ সহ্য কৰিব নোৱাৰি তাই এইবোৰ কৰিছে। এই বাবাজীটোৱেনো আৰু বাইদেউৰ মনত এনেকৈ সুমুৱাই দিব লাগেনে কথাখিনি? কিবা এটা অশান্তি হ'ব লাগে যে যেনে তেনে হ'বই। হেৰি, মোৰ পুষ্পাজনীলেহে বৰ বেয়া লাগিছে। গৰ্ভত থকা সন্তানটো তেনেকৈ নষ্ট কৰিব লাগেনে বাৰু? সেইবোৰ কথা ভবাও পাপ। মল্লিকাই একো নভবা নিচিন্তাকৈ তেনেকৈ কৈছে। সৰু ছোৱালী যে তাই কথাবোৰ বুজিয়ে নাপায়। থৈ দিয়ক হে, কিহৰ সৰু ছোৱালী? তাই সংসাৰখন ভালদৰে চলাই থকা হ'লে এতিয়ালৈ তাই মাক হ'লহেঁতেন। এতিয়া আৰু সৰু হৈ থকা নাই। এতিয়া বৌক কথাটো বুজোৱা যায় কেনেকৈ? হেৰি, বাইদেউক নহয় দাদাইহে বুজাব পাৰিব। আপুনি দাদাৰ লগত কথাটো পাতকচোন, কওক বোলে এইবোৰ ভাল মানুহৰ কথা হোৱা নাই। বৰদেউতা, মই ঘৰৰ চবতকৈ সৰু। ঘৰখনৰ ভিতৰৰ কথাবোৰত মই কোনোদিন মাত মতা নাই, আৰু মতাৰ প্ৰয়োজনো নাই। কাৰণ ঘৰৰ কথাবোৰ চম্ভালিবৰ বাবে আপুনি আছে, দেউতা আছে, দাদা আছে। কিন্তু এতিয়া ঘৰখনত এনেকুৱা কথা কিছুমান চলিছে, মই মাত মাতিবলৈ বাধ্য হৈছোঁ। তইনো এনেকুৱা কি কথা দেখিলি যে মাত মাতিবলৈ বাধ্য হৈছোঁ? বৌয়ে ঘৰখনত এটা সন্তান জন্ম দিব। এইটো আমাৰ সকলোৰে কাৰণে আনন্দৰ কথা। ঘৰলৈ নতুন আলহী আহিব, ঘৰখন ভৰি পৰিব। কিন্তু এই কথাটোক লৈ ইমান সমস্যাৰ সৃষ্টি হৈছে যে। এইবোৰ কথালৈ তই বেছি এক্সাইটেড নহবি। বৰমাৰে এনেকুৱা কথা কিছুমান কয়েই, লাহে লাহে দেখিবি চব ঠিক হৈ যাব। আৰু পুষ্পাৰ সন্তান জন্ম হোৱাৰ পাছত বৰমাৰেও তাক আঁকোৱালি ল'ব। কিন্তু সন্তান জন্ম হ'বলৈ দিব লাগিবতো। বাইদেৱে আজি বৌক এবৰ্চন কৰাৰ কথা কৈছে। কি? চাওকচোন, এইবোৰ জানো ভাল কথা হৈছে? তাৰমানে কথা গৈ ইমানখিনি পালেগৈ, আৰু কিমানখিনি পাবগৈ কোনো ঠিক নাই। আপুনি কিবা এটা কৰক বৰদেউতা, বৌয়ে শান্তিৰে সন্তানটো জন্ম দিব পৰা কৰক। নহ'লে কি কৰি পেলাব কোনো ঠিক নাই। মানুহৰ সহ্যৰো এটা সীমা থাকেতো। জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা, দুহাতেৰে কিনো আঁকোৱালিলা, সুখৰে চানে কি